ও মেঘে গিৰ গিৰ কৰে গৰুৱে হেম্বে কৰে এজাক যেন বৰষুণ আহো আহো কৰে মেঘে গিৰ গিৰ কৰে ঐ গৰুৱে হেম্বে কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু মোৰ বাৰু ভালেই। গতিকে এতিয়া যে মই ক'লোঁ গৰুৱে হেম্বে কৰে আৰু আমাৰ জুবিনৰ গৰুৱে ইতিমধ্যে আকৌ হেম্বে হেম্বে ক'বলৈ আৰম্ভ কৰিছে, সেইকাৰণেহে কৈছোঁ গৰুৱে হেম্বে কৰে বুলি। আৰু কিয় ক'লোঁ জানেই, ইফালে জুবিনেতো নাম দিলে গৰু গৰুৱে, আৰু ইফালে কি কৰিলে তেওঁলোকে ৰাজহুৱা হেৰি গীৰ্গাই চোৰত লাগি গ'ল। গীৰ্গাই চোৰ তল পেলাবৰ কাৰণে উচ্ছেদ, আৰু উচ্ছেদৰ পাছত এইবাৰ আহি গ'ল মিয়াখেদা আন্দোলন। আৰু সেই গীৰ্গাই সেইটো কাৰণে আচলতে গীৰ্গাই গৰু চোৰে মাত মাতিছে, কাৰণ এটা খামত দিয়া দেখিছিলে নহয়, সেই খামটোৰ কাৰণে এতিয়া তেওঁ কিবা এটা স্বাৰ্থ জড়িত আছে, আৰু সেইকাৰণে তেওঁ এতিয়া হোৱা দিয়াত লাগিছে। আৰু সেই গৰু চোৰজনে বাৰু শিৱসাগৰৰ মানুহক লৈ পেলাই তেওঁ কিবা কথা কোৱা অধিকাৰ আছেনে? শিৱসাগৰৰ মানুহ বাৰু তেওঁ নিচিনা মানে তেওঁৰ দৰে চোৰ নেকি? চোৰটো নহয়। শিৱসাগৰৰ কোনোবা মানে এতিয়া মই কথা এটা কৈছোঁ, ধৰক মানে সমাজত ঘূৰা কোনোবা মানুহৰ মানে ধৰক নাম থকা কোনোবা মানুহৰ পিতৃয়ে বাৰু তেনেকৈ চাৰ্টিফিকেট চুৰ কৰি পেলাই ক'ৰবাত ধৰা খাইছে নেকি? তেনেকুৱাতো নহয়, কাৰণ শিৱসাগৰৰ মানুহখিনি হ'ল শিক্ষিত মানুহ, ভদ্ৰ মানুহ, সচেতন মানুহ, আৰু যিখিনি অসচেতন সেইটো ভাগেই, কাৰণ সেইখিনি হেৰি নহয়েই মানে শিৱসাগৰ বুলি ক'লে তাতো ভাল বেয়া কিছুমান থাকে নহয়নে? আৰু ভালে পায় ভালক বোলে যাবৰে পায় খালক, আৰু মলুৱাই কাক ছাপোৰ্ট কৰিছে আপোনালোকে সকলোৱে খামটোৰ সৈতে চিনি পাইছে, আপোনালোকেতো সকলোৱে জানে, সচেতন মানুহ, আপোনালোকে চাইছে। গতিকে তেওঁ হেম্বে হেম্বে কৈছে, হেম্বে দি পিছে কি বুলি জানেনে নাই? মুখুৱাখনো লগাই থোৱা নাই নহয়। তেওঁ কেইদিনমান গীৰ্গাই যেতিয়া হেৰিত পৰিছিলে মানে যিকোনো প্ৰকাৰে মানে উফাইদাং মৰা কথা কৈছে, আৰু তেওঁ কৈছে ইতিমধ্যে এটা নিউজ দিছে, মানে কি কৈছে জানেনে? মই লগাই দিম বাৰু, এইটোতে থাম্বনেইলত লগাই দিম, এতিয়ালৈকে থাম্বনেইল প্ৰস্তুত কৰা নাই। তেওঁ কৈছে কি, তেওঁক যদি কোনোবাই বেয়া পায় তেওঁ বোলে কাকো খাতিৰ নকৰে, খাতিৰে নকৰে সেইবিলাক মানুহক বোলে। ভোটৰ সময়ত দেখোন তুমি ভোট বিচাৰি যোৱা। এতিয়া আকৌ শিৱসাগৰৰ মানুহখনৰ লগতনো তোমাৰ কি আছে? শিৱসাগৰৰ মানুহক লৈ পেলাই যে তুমি কথা কৈছা, কি ক'লে শুনিছেনে? এচাম মানুহে জাতিটোৰ প্ৰতি ভয়াৱহ পৰিস্থিতি কঢ়িয়াই আনিছে, শিৱসাগৰ উজনিৰ ৰাইজে বুজি পাইছে। দেখিছেনে? জয়ন্ত মল্লক বৰুৱা, বাপৰে! তেওঁ কিন্তু এটা মই কথা কওঁ, শিৱসাগৰৰ মানুহে কিন্তু তোমাক গম পায় তুমি যে গৰু চোৰৰ লগত কেলেংকাৰীত জড়িত। ৰঙিয়া ষ্টেচনৰ পৰা যে গৰুখিনি নাইকিয়া হ'ল সেইখিনি কিন্তু শিৱসাগৰৰ মানুহে জানে। কাৰণ কি জানে? শিৱসাগৰৰ মানুহে কিন্তু মোবাইলটোতকৈ হেৰিখন পেপাৰখন বাতৰি কাকতখন বেছি পঢ়ে, আৰু ক'ত সবাতোতকৈ মানে বাতৰি কাকত বিক্ৰী হয় জানেনে? আপাৰ আছামত কিন্তু বাতৰি কাকত বেছি বিক্ৰী হয়, এইটো অপ্ৰিয় সত্য। আৰু মোৰ কাষতে আছে বাতৰিত কাম কৰা মানুহ, আৰু তেওঁলোকে নিজে স্বীকাৰ কৰিছে। মই এদিন সুধিছিলোঁ যে বাতৰি কাকত ক'ত বেছি প্ৰচলন হয়? কৈছে বাইদেউ আপাৰত হয়, আপোনালোকৰ সেইটো ছাইডে হয় বুলি কৈছে। গতিকে মোবাইলত চাই কথা নকয়, তেওঁলোকে বাতৰিত দেখিছে যে গৰু কেলেংকাৰীত কোন পৰিছে, সেই সচেতন শিৱসাগৰ হওক বা অন্যখিনি মানুহে হওক দেখিছে। গতিকে তোমাৰ কথা তেওঁলোকে গুৰুত্ব নিদিয়ে, আৰু যোনে গুৰুত্ব দিয়ে তেওঁলোক মানে কি ক'ম আৰু, এইখিনি নকওঁৱেই কিজানি। এইখিনি ক'লে আকৌ মোৰ যিহেতু ফটা মুখ, আৰু মোৰ কথা ক'লে আকৌ বহুতৰ মানে সহ্য নহয়। গতিকে সেইখিনি নোকোৱাকেই থাকক, ৰাইজে সকলোখিনি বুজি পাইছে। আৰু তুমি যে কৈ আছা যে হেৰি উচ্ছেদৰ কথা কৈছে, আসাম জাতিটোৰ প্ৰতি ভয়াৱহ পৰিস্থিতি কঢ়িয়াই আনিছে। তোমাৰ নিচিনা ৰাজহুৱা সম্পত্তি যোনে নেকি আত্মসাৎ কৰে তাতোতকৈ ভয়াৱহ আছেনে? মিয়া মানুহে গৰু চুৰ কৰিলে দেখিবলৈ ভাল। ৰঙিয়া ষ্টেচনৰ পৰা যদি এই গৰু চুৰৰ চক্ৰটোৰ লগত যদি মিয়া মানুহ এজনো থাকিলে হয়, তেতিয়া তেওঁ কেইটকামান দি একদম মেনেজ কৰিলে হয় কি, তোমালোকে মূৰ পাতি লোৱা, এইটো গৰু চুৰ তোমালোকে কৰিছা বুলি। কিন্তু মিয়া মানুহে আকৌ গৰু চুৰ কৰা নাই, তোমালোকেহে কৰিছা। মামাই কিন্তু গৰু চুৰ কৰা নাই দেই, সেইটো মই আকৌ কৈ দিছোঁ। মামা গৰু চুৰ নহয়। মেইন মানুহকেইটা গম পাইছে নহয়, পীযুষ হাজৰিকাইও কিন্তু গৰু চুৰ কৰা নাই। তাত
হেৰি নাই অইনবিলাকত কিবা কিবি এইবিলাক কৰি আছে তাত গৰু চোৰত কোন আছে দেখিছেনে এইফালে আৰু কি আছিলে আমাৰ দিলীপ শইকীয়া কাই তেওঁ কি কৰিছে 18 কোটি টকা খৰচ কৰি চৰকাৰী মাটিত ঘৰটো বনাই থৈছে অইনৰ হ'লে চৰকাৰী মাটি তোমাৰ হ'লে চৰকাৰী মাটি নহয় আৰু সেই সভাপতিজনেও কি কৰিছে গৰু কেলেংকাৰীটো গৰুৰ লগত লাগিছে হে ভগৱান গৰুকেইটাও মানে সাৰি নাযায় মিয়া মানুহে গৰু চুৰ কৰে হা বিজেপি দলে গৰু চুৰ কৰে নেকি দলটো বুলি ক'লেও ভুল হ'ব অৱশ্যে কেইটামানে যেনে মলুৱা দিগন্ত কলিতা নেকি সেইজন এজন আৰু দিলীপ কাই আৰু কেইজনমান আছিলে পাহৰিয়ে গৈছোঁ নহয় আৰু কেইজন মানে কিবা ঘূৰাই দিছে নহয় দুজনী নে এজনী নহয় জানো গতিকে এইবিলাক মানুহে ফটা লেকচাৰ মাৰিলে কোনোবাই শুনিবনে বাৰু বোলে নিকা মানুহ এটাই সেয়া কথা কৈছে তেতিয়াও বেলেগ কথা তুমি উচ্ছেদ কৰি পেলাই সেই চচলত আজিলৈকে মানুহে প্ৰতিবাদ কৰিয়ে আছে সেই চচলৰ মানুহখিনিক উচ্ছেদ কৰি শিলখাকু মানুহখিনিক উচ্ছেদ কৰি তোমাৰ কৈলাশ ভৱনলৈ যোৱা ৰাস্তাটো বনালা সেয়া কি মানুহে দেখা নাই হা লাজো নেপাইছে লাজ মই ভূত থাকিলেহে আৰু কি কয় কিবা কংগ্ৰেছো কৈ আছে এইকেইদিন দেখি আছোঁ দেই কিন্তু এটা কথা নহয় তোমালোকনো ক'ৰ পৰা আহিছিলা 2 নম্বৰীখিনি থাকিবৰ কাৰণেতো মামাৰ লগত একদম বান্দৰ জাপ দি পেলাই বিজেপিত আহিছিলা হা নিজৰ মানে কুকীৰ্তিখিনি ঢাকিবৰ কাৰণে নহ'লে জেল যোৱাৰ ভয়ত সেইটো জাপ দিয়া নাছিলা জানো এতিয়া আকৌ যিখন পাততে খায় সেইখন পাততে হাগি পেলাই এতিয়া মানে চিঞৰি আছে এতিয়া মামা বহুত ভাল ভাবিছে নেকি মামায়ে তহঁতক মানে হেৰি কৰিব বুলি হা মামাক মই কৈছোঁ মামা বৰ বেলেগ বস্তু মামায়ে কাকো ওপৰত উঠিবলৈ নিদিয়ে গম পালি মামা বৰ বেলেগ বস্তু গতিকে কৈ থাকিলে গৰু চোৰৰ কথা হেৰিয়ে নপৰে মানে উৰকে নপৰে ওলাই গৈয়ে থাকে বাপৰে ৰাজ সাহায্যও পালে 50 লাখ টকা হা এই দুখীয়া মানুহখিনি ক'বাতে থাকিলে আৰু তেহেতৰ নিজৰ ভিতৰতে মানে ভগাই পতাই থৈ দিয়ে আৰু কংগ্ৰেছৰ কথা কয় এই আমুকে কৰিছে তামুকে কৰিছে তেনেকুৱা কথা কয় হয় না নহয় কিন্তু তোমালোকনো কোন ধোৱা তুলসীৰ পাত 2 নম্বৰী নাম্বাৰ 1 আৰুতো আছে তুমিতো গৰু চুৰ আৰু পত্নীটো আছে মাটি খাতিটো আছে শুৱে বায়ে য'তে ত'তে একচনীয়া মাটি য'ত পাইছে একফালৰ পৰা গু গাখে গিলিছে মানুহে খাই ভাত আৰু তোমালোক কেইটামানে খোৱা কি মাটি আৰু মাটিতে মিলি যাবি ইমান মাটি কৰি থাকোঁতে ভগৱান আছে নহয় এই কৈছিলেতো মামায়ে কৈছিলে ন মাক বাপেকৰ কৰ্মফল কিছুমান বুলি কৈছিলে নহয় সেই কৰ্মফল যিমানে বাহিৰত নপঢ়োৱা যিমানে যি নকৰা আলুগুটিটো হ'ব আলুগুটি বেঙেনা গুটি পুৰা বেঙেনা তেনেকুৱা হ'ব গম পাইছেনে নাই আৰুনো কিমান কি ক'ব ইছৰাম বৰ একেবাৰে নিকা সত্য শুদ্ধ মানুহটোৱে মানে একেবাৰে শিৱসাগৰৰ মানুহখিনিক হেৰি কৰিবলৈ কৈছে সজাগ কৰিবলৈ কৈছে একদম সচেতন মানুহ হা এতিয়া সেই সচেতন মানুহে ওলাই আহিছে নহয় তোমালোকৰ কুকীৰ্তিখিনি দাঙি ধৰিছেহি নহয় নিউজবিলাক দেখা নাইনে কমেণ্টবিলাক দেখা নাইনে আৰু মোক কি কয় কিছুমানে আহি পেলাই এইখিনি কথা কোৱাৰ পিছতো আকৌ আহিব আহিলেও বাদ দে মই লাল চাহ যোগাৰ কৰি থৈছোঁ খাই আৰু গুচি যাবি যিমান যি নকৰ এতিয়া মোৰ পৰা তহঁতে একো কথা মানে উত্তৰ নাপাওঁ গতিকে কিমাননো আৰু লাল চাহ খাবি কিমাননো হেৰি দি থাকিম চেনি তেনি নিদিওঁৱে যিটো চেনি থাকে সেইটোৱে আৰু তাতকৈ বেছি দিবলৈ নাযাওঁ আৰু গৰু চোৰকো কৈছোঁ গৰু চোৰ গীৰ গাই আৰু সেইটোতো লাইফ টাইমৰ কাৰণে পিঠিত ষ্টাম্প মাৰি লৈছে শেষত এটা কথা কওঁ মানুহে যুক্তিত কথা ক'ব লাগে যুক্তিৰ কথাৰ বাহিৰত আং বাং গালে কোনেও সহ্য নকৰে আৰু যেতিয়া যুক্তি এটা দাঙি ধৰি পেলাই মই কথা ক'ম তেতিয়া মানুহে সচেতন মানুহখিনিয়ে সদায় ছাপোৰ্ট কৰিব আৰু যুক্তিহীন হ'লেতো মোক হেৰি কৰিবই ন আৰু তাৰ মাজতো কিছু কথা আছে শিয়ালবিলাকেতো হোৱা দিবলৈ আহিবই কাৰণ বগা ভাত দেখিলে কাউৰীৰ মানে কোনো হেৰি নাই কাউৰী জাক পাতি আহে আৰু সেই কাউৰীক কেনেকৈ খেদাব লাগে সেইটোও মই জানো মই লাল পানী অকণ দি মই কাউৰীখিনিক খেদাই আছোঁ আৰু তেনেকৈয়ে খেদাই থাকিম মোৰ পৰা উত্তৰ নাপালে তহঁতে কি কৰিবি হা গতিকে বেছিকৈ আৰু কৈ নাথাকোঁ দিয়কচোন ভিডিঅ'টো ছুটি কৰিছোঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই